কৃষ্ণ কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, এই মই পুৰণা বাৰীলৈ আহিছোঁ। বাৰীৰ গতি ধুমুহা বতাহত সিফালে গছ কেইডালমানো হেৰি হৈছে মুহূৰ্তে। আৰু এয়া ঘৰৰ অৱস্থা কি কৰিলে চাওক। ঘৰৰ অৱস্থা, আমিতো বেছি কৰোপতি নহয় না, আজিকালি ভিক্ষাৰী এটাও লাখপতি হয়। কৰোপতিটো নহয়, সেয়ে টিং বান্ধি বান্ধি থকা হৈছিলে। ঘৰৰ অৱস্থা চাওক। আজি এয়া কি কৰিলে, বৰদৈ চিলাই পাই পেলাই এই তামোল গছ পৰিলে কেইডাল, তামোল গছ পৰিলে, বেৰ ভাঙিলে, এই অৱস্থা নাই। সিফালেও ভাঙিলে, সিফালেও সেয়া তামোল গছ পৰিছে। ঘৰৰ ওপৰতে এইজোপা ওপৰ অৱস্থা হৈ আছে, এনেকুৱা অৱস্থা হৈছে ঘৰৰ। বাউলি বতাহে পায়, বৰদৈ চিলাই পায়, এই ঘৰ গোটেই তহিলুং কৰিলে। মাৰি মহতিয়াই একেবাৰে শিলডল ভাঙি আহিছিলে, ঘুৰুম ঘাম পেলাই এই অৱস্থা নাই। এই চাওক, অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ, এয়া চাব। আমাৰ দুখীয়াসকলৰ কাৰণে এনেকুৱা গতি হয়। পটকৈ বনাওঁ বুলি বনাব নোৱাৰে। চাওক এনেকুৱা অৱস্থা হয়। এইটো এইবাৰ গছত, আম গছত কিন্তু ফুলিছিলে, বহুত ভাল আম আছিলে, কিন্তু গুটি নাই, গুটি কম, একেবাৰে কম, গুটি কম, অৱস্থা নাই। এয়া বোৱাৰী কি বনাইছে, আম ৰ'দত দিছে হ'বলা, আম ৰ'দত দিছে, তাকো কাঁহৰ বাতি দিছে আম ৰ'দত। কৰিলে ঘৰ এই হাতীকেইটা মোৰ এই পুৰণা ঘৰৰ দৃশ্য। দুইফালে দুটা ৰাখিছোঁ। আমাৰ সৰু ছোৱালীজনী ইফালে এটা ফুল গছ লগাইছে, বোৱাৰীয়ে ফুল গছ লগাইছে। এই তাতে এইটো এটা চাওক, দেখুৱালোঁ। টাটা বাই বাই, থেংক ইউ। ভুল নুবুজিব, লাইক শ্বেয়াৰ